হয়, যোৰহাটত যি ভয়ংকৰ দুৰ্ঘটনা, এই দুৰ্ঘটনাত কাজিৰঙা বিশ্ববিদ্যালয়ৰ দুজনকৈ ছাত্ৰ ইতিমধ্যে থিতাতে নিহত হৈছে। আন দুগৰাকী ছাত্ৰী ইতিমধ্যে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। আৰু দুৰ্ঘটনাত নিহত মুস্তাফা মুজাহিদৰ ঘৰ হৈছে গোৱালপাৰা চহৰৰ বাকুৰপাৰাত। আৰু এই মুহূৰ্তত মই বাসগৃহত উপস্থিত আছোঁ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু পৰিয়ালৰ একমাত্ৰ সন্তান আছিল মুজাহিদ মুস্তাফা। আৰু এই মুহূৰ্তত মই পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিম। মই পোনে পোনে গৈছোঁ। গম পাওঁ এনেকৈ শুনি পিছত গম পালোঁ যে সি নাই আৰু এনেকুৱা অৱস্থাত মৰিবলৈ পঠাইছে। তেওঁৰ মাক দেউতাক আছে, জেঠাক হয়, মই ফুৰাই কওঁ। এটাই ল'ৰা একমাত্ৰ সন্তান হয়। একো গম নাপাওঁ আমি। যোৰহাটত হৈছে, আমি গোৱালপাৰাত ইমান দূৰৰ পৰা কেনেকৈ গম পাওঁ আমি। এইবাৰ লাষ্ট ইয়াৰ আছিলে, MBA পঢ়ি আছিল, লাষ্ট ইয়াৰ আছিল। লাষ্ট কেতিয়া ঘৰত আহিছিলে? লাষ্ট বেছি দিন হোৱা নাই, একমাহ হোৱা নাই নেকি না, এনেকুৱা টাইমত আহি গৈছে। হয় হয়, ইয়াতে ছায়েন্স একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই গৈছে। নাছিল আৰু ইংলিছ, গোৱালপাৰা ইংলিছ স্কুলৰ পৰা মেট্ৰিক পাছ কৰি ছায়েন্স একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কাজিৰঙা ইউনিভাৰ্চিটিত গ'ল। তেতিয়া আৰু একমাত্ৰ সন্তান। কি কৈছে? আমিতো খবৰটো পালোঁ 4টা মানত, এনেকুৱা সময়ত ফাইনেল খবৰটো পাইছোঁ। এনেতো এক্সিডেণ্ট হ'ব বুলি আগতে পাইছোঁ। নিশ্চিতভাৱে এক দুখজনক খবৰ এই মুহূৰ্তত। আৰু মুস্তাফা মুজাহিদৰ কৈছে গোৱালপাৰা চহৰৰ বাকুলপাৰাত গৈছে আনিবৰ কাৰণে, গৈছে আৰু আগবাঢ়ি লৈ এতিয়া ওলাইছে। কালি গৈ পাব, ৰাতিপুৱা গৈ পাই পষ্টমাৰ্টম কি আইনত কি হয় সেইবিলাক চোৱাৰ পাছতে আমাক যেতিয়া ডেড বডি ডেলিভাৰ কৰিব, ডেলিভাৰী দিব, তেতিয়া আমি লৈ কিনে আহিব লাগিব। ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰো কথা আছে, তেওঁলোকৰো কি নিয়ম নীতি আছে সেইবিলাক চেক কৰি। হয়, মই আপোনাক লৈছোঁ। লাষ্ট কেতিয়া আহিছিলে ঘৰত? লাষ্ট মইতো গম নাপাওঁ, একমাহমান আগত অহা বুলি কৈছে আৰু মোৰো ঘৰ ওচৰত না, কাষতে। তেওঁৰ মানে গ্ৰেণ্ড ফাদাৰ মাদাৰৰ ঘৰত মানে গৈছিলে আৰু তাতে গৈ পেলাই কোচবিহাৰত ঘূৰা ফুৰা কৰি মোটামুটি অনুমানিক 15 দিনমান হৈছে। তেওঁ 15 দিন আমাৰ মই গম পাওঁ, 15 দিনমান হৈছে তেওঁ ইয়াৰ পৰা বিদায় লৈ মানে ইউনিভাৰ্চিটিত গ'ল। তাৰপৰা আজি আৰু চিৰ বিদায় লৈ আমাৰ পৰা আজি এটা খবৰ আহিলে দুখজনক, তেওঁ নাই আৰু আমাৰ মাজৰ পৰা ওলাই গ'ল। এটাই সন্তান তেওঁ, পঢ়া শুনাটো ভাল আছিল, খুব ভাল আছিল। নিশ্চয় দুখদায়ক। মই আপোনাক ওলাইছোঁ, কি ক'ব? এক দুখজনক খবৰ। যদিও এই পৰিৱেশত আমি মন্তব্য লোৱা আচলতে আশীৰ্বাদ কৰিব। দুখজনক বিষয় এইটো আৰু এক্সিডেণ্ট হোৱা খবৰটো পিছত পাওঁ, পোৱাৰ পিছতে এতিয়া খবৰটো লৈলোঁ। আৰু এতিয়া খবৰ ল'বলৈ আহিছোঁ। মই ওচৰৰে হয়, ওচৰৰ মেধাৱী ল'ৰা আছিলে, একমাত্ৰ সন্তান আছিল তেখেতৰ। নিশ্চিতভাৱে পৰিয়ালৰ একমাত্ৰ সন্তান আছিল মুস্তাফা মুজাহিদ, আৰু যথেষ্ট মেধাৱী ল'ৰা আছিলে মুস্তাফা মুজাহিদ। আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ 4ৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিলে মুস্তাফা মুজাহিদ। আৰু যোৰহাটত যি ভয়ংকৰ দুৰ্ঘটনা, এই দুৰ্ঘটনাত দুজনকৈ ছাত্ৰ থিতাতে নিহত হোৱাৰ বিপৰীতে দুগৰাকীকৈ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসাধীন হৈ আছে। আৰু মই কৈছোঁৱে যে গোৱালপাৰা চহৰৰ বাকুৰপাৰাত ঘৰ হৈছে মুস্তাফা মুজাহিদৰ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত। আমি দেখুৱালোঁ নিউজ লাইভৰ দৰ্শকসকলক এই মুহূৰ্তত। যদিও পিতৃ মাতৃৰ পৰা আমি মন্তব্য ল'ব পৰা নাই, কিন্তু আমি পৰিয়ালৰ সৈতে কথা পাতিলোঁ। আচলতে একমাত্ৰ সন্তান আছিলে মুস্তাফা মুজাহিদ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গোৱালপাৰা চহৰতে। যথেষ্ট মেধাৱী ছাত্ৰ মুস্তাফা মুজাহিদৰ আকস্মিক দুৰ্ঘটনাত এই বিয়োগৰ পিছতে আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি দেখুৱালোঁ নিউজ লাইভৰ দৰ্শকসকলক যোৰহাটত যি সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰ মুস্তাফা মুজাহিদৰ পৰিয়ালৰ কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে, এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱালোঁ।